আজি পবিত্ৰ ঈদ উজ জোহা বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ দুটাৰ ভিতৰত অন্যতম হৈছে এই ঈদ উজ জোহা। সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকে আজি পালন কৰিছে ঈদ উজ জোহা। ৰাজ্যৰ বিভিন্ন ঈদগাহৰ লগতে মছজিদসমূহো তোলা হৈছে সজাই পৰাই। ঈদ উজ জোহাৰ অৰ্থ হৈছে মূলতঃ ত্যাগ, আনন্দ আৰু দান কৰা। প্ৰতিগৰাকী মুছলমান ধৰ্মী লোকে আদায় কৰিব ৰীতি নীতি অনুসৰি কুৰবানী। বিভিন্ন ঈদগাহ আৰু মছজিদসমূহত ইছলাম ধৰ্মী লোকসকলে আজি দেখিবলৈ পোৱা যাব ইজনে ইজনক এনেদৰে শুভেচ্ছা জনাব, ইজনে ইজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিব, আন্তৰিকতা জ্ঞাপন কৰিব। ধৰ্ম বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ দুটাৰ ভিতৰত এইটো ঈদ উজ জোহা। সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকে আজি উলহ মালহে উদযাপন কৰিছে ঈদ উজ জোহা। ৰাজ্যৰ বিভিন্ন ঈদগাহৰ লগতে মছজিদসমূহো ইতিমধ্যে সজাই পৰাই তুলিছে। আৰু ঈদ উজ জোহাৰ ইতিমধ্যে অৰ্থ কি উল্লেখ কৰিছোৱে, মূলতঃ ত্যাগ, আনন্দ আৰু দান কৰা। প্ৰতিগৰাকী মুছলমান ধৰ্মী লোকে ৰীতি নীতি অনুসৰি কুৰবানী আদায় কৰিব। ঈদগাহ আৰু মছজিদসমূহত ইছলাম ধৰ্মী লোকসকলে আদায় কৰিছে ঈদৰ নামাজ। আৰু ঈদ উজ জোহা উৎসৱ এই উদযাপনে ত্যাগ, কৰোণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্ধৃত কৰে। আৰু ঈদৰ উপলক্ষে আজি পুৱাই ঈদগাহসমূহত সমূহীয়া নামাজত অংশ লয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে। খন্তেক সময়ৰ পাছতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব ঈদগাহসমূহত আৰু ইজনে আনজনক জ্ঞাপন কৰিব ঈদৰ হিয়া ভৰা শুভেচ্ছা। আৰু এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনিব শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা।